কাজিৰঙাৰ নিচেই ওচৰত হোমষ্টে বিচাৰি আছা নেকি? তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। মই আজি এটা খুবেই ধুনীয়া আৰু এফৰ্ডেবল হোমষ্টে এটাৰ কথা ক'বলৈ বিচাৰিছোঁ। ইয়াতে নামটো দিয়েই দিছোঁ অলৰেডি, সেইটো হৈছে অৰা হোমষ্টে। কাজিৰঙা মেইন গেটৰ পৰা প্ৰায় 200 মিটাৰ আঁতৰত আছে এই হোমষ্টেটো। কঁহৰা চাৰিআলিৰ নিচেই ওচৰতে লাগি আছে এই হোমষ্টেটো। তো আপোনালোকে মানে বিচাৰিবলৈ বৰ বিশেষ টান নহয়, ৰাস্তাৰ একদম কাষতে। আৰু তাৰ ওপৰত এই হোমষ্টেটো খুবেই এফৰ্ডেবল হয়। এফৰ্ডেবল বুলি এইকাৰণে কৈছোঁ, ইয়াৰে মানে ষ্টেটোৰ বৰ বিশেষ বেছি প্ৰাইচ নহয়। মানে আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত, ফেমিলিৰ লগত বা আপোনজনৰ লগত গৈ ইয়াতে ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰে। আৰু খুবেই শান্ত হয় পৰিৱেশটো। এটা নিৰ্দিষ্ট সময়ত ইয়াৰ গেট বন্ধ কৰি দিয়া হয়, যিটো আমাৰ কাৰণে এটা ছেফ বুলি ক'ব পাৰোঁ, ছেফ অপশ্যন বুলি ক'ব পাৰোঁ। তাৰ ওপৰত ৰুমছকেইটা দেখিবলৈ পাইছে খুবেই ধুনীয়া, ক্লিন। আৰু ইয়াৰে বাথৰুমটো আমাৰ খুবেই ভাল লাগিলে। এইকাৰণে ভাল লাগিলে কাৰণ বাথৰুমটো মানে ডাঙৰ আছিলে। কিছুমান হোটেলছ বা হোমষ্টেত আমি বাথৰুমছবিলাক খুবেই সৰু দেখা পাওঁ, যিটো কেতিয়াবা অলপ প্ৰব্লেম হৈ যায়। কিন্তু ইয়াৰ মানে বাথৰুমটো খুবেই ধুনীয়া আছিলে বা ডাঙৰ আছিলে, স্পেচিয়াছ আছিলে। আৰু তাৰ ওপৰত ইয়াতে ধুনীয়া ধুনীয়া সৰু সৰু কিছুমান কিতাপছ আছিলে। কিতাপবিলাক মানে আপোনালোকে পঢ়ি ভাল পাব। মই যোনখন লৈছোঁ এইটো হ'ল কেন লাভ হেপেন টুৱাইচ। কিছুমানে হয়তো ধৰক বিজি লাইফৰ পৰা অকণমান টাইম স্পেণ্ড কৰিম বুলি যায় ন, তাতে এনেকুৱা কিতাপবিলাক পালে আৰু কি লাগে, হয়নে? গতিকে আপোনালোকে নিশ্চয় ইয়াতে ভিজিট কৰিব। আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে। তো প্লিজ ডোণ্ট ফৰগেট টু লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। বাই।